ভাবিব ল'লে, নিজে উপলব্ধি কৰিব পাৰিছে। হয় দে, মোৰ ভুল হৈ গ'ল পাই। মই জনাই নাছিলোঁ দোকানত মদ খুৱাই যি টি কৈছিল। মই ভুলি গ'লোঁ। আজিৰ পৰা এনে ভুল নকৰোঁ। দেখাবলৈ অনাটোকো দিম মজা। তোৰ কথাও সি যি টি লগাইছিল মোক কালি। তই বহুত যি টি প্ৰশ্ন কৰিছিলি। অৱশেষত যে দেউতাকে বুজি পালে, বিয়াখন নহ'লগৈ। পেহীয়েকে ৰীমাক মাতে। ৰীমা ঘৰত নাই। ৰীমা মাকক সোধে, বৌ, ৰীমা যে এতিয়া ঘৰত দেখা নাই, ক'ত গ'লনো? অলপ আগত ঘৰতেই দেখিছিলোঁ। বৌয়েকে কয়, তাইক তুমি লগ নোপোৱা। তাইক লগ পাবলৈ ভাগ্য লাগিব জানা। ভাত খাবলৈও সময় নাপায় ঘৰত। স্কুলৰ পৰা আহি কাপোৰ খুলিব নাপায়েই। তাইক চিঞৰিবই। ল'ৰা ৰখিবলৈ লোকৰ ঘৰ ৰখিবগৈ, লোকৰ ঘৰত কাম কৰি দিবগৈ, দোকান কৰি দিবগৈ। সন্ধিয়া হ'লে আকৌ গৰু আনি দিয়েগৈ। কাৰোবাৰ বাতৰি কাগজ বিকি দিয়েগৈ। ভাত বনোৱা মানুহ নাথাকিলে ভাতো বনাই দিয়েগৈ। ঘৰত থাকিবই নাপায় দিনত। ৰাতিও কেতিয়াবা ঘৰ ৰখি দিয়েগৈ কাৰোবাৰ ঘৰত মানুহ নহ'লে। তাই লোকৰ কথা পেলাবই নোৱাৰে। পেহীয়েকে কয়, এনেকৈ হ'লে দেখোন পঢ়া লোকচান হ'ব। সিহঁতৰ লাভেই হৈছে, তাইহে লোকচান হৈছে। ৰীমা মাকে কয়, তো তাই ক'লেও নুশুনে। লোকে বেয়া পাব বুলি কয়। কেতিয়াবা ৰাতিপুৱা কিতাপখন পঢ়িব লৈহে চিঞৰিবই। মোৰ খঙে উঠে। তাইকে গালি দিওঁ, তোমাৰহে লোকচান হৈছে বুলি। আজিকালি মানুহক কৰি দিলেও গুণ নাই বুলি কওঁ, তাই নুশুনে। কৰি দিলে ভাল, নকৰিলে বেয়া। তাইক গাঁৱত সকলোৱে ঘাইমাক বুলিয়ে কয়। ল'ৰা ৰখি থাকে, দাঙি দাঙি লৈ ফুৰে, এটা কোচত এটা হাতত। মোক কিছুমান মানুহে কয়, ৰীমাই ল'ৰা কোচত লৈ দোকান অহা যোৱা কৰে। ইমান ডাঙৰ ল'ৰা ছোৱালী দাঙি ফুৰে, কোজা হ'ব কৈ দিছোঁ। ইমান সৰুৰ পৰা লৈ আহিছে, পাছত ডাঙৰ হ'লে ল'ৰা ছোৱালীয়ে পাহৰিয়ে থাকিব, চিনিয়ে নাপাব চাবি। তাইক কওঁ, ৰীমা, তুমি কিয় ল'ৰা ছোৱালীক লৈ লৈ ঘূৰি ফুৰা? এতিয়া শান্তি হ'লা, বেয়া দেখি। ইমান কিয় লোকৰ কাৰণে কষ্ট কৰা? ঘৰতে ইমান কষ্ট কৰিব নিদিওঁ। লোকৰ ঘৰত কাম কৰা কথা শুনিলে আৰু দেখিলে বেয়া লাগে মোৰ। কেতিয়াবা নোৱাৰোঁ বুলি ক'বা, পাছত গুণেই নাথাকিব, পাহৰিয়ে থাকিব তোমাক, চিনিয়ে নাপাব। ৰীমাই কয়, মোক সিহঁতি মনত ৰাখিবৰ বাবে ল'ৰা ৰখি দিয়া নাই বা কাম কৰি দিয়া নাই আৰু ঘৰো ৰখি দিয়া নাই। আশীৰ্বাদ পাম মা। সিহঁতবোৰে পাহৰিলেও মোৰ ভগৱানজন আছে নহয় বুলি কয়। কিনো ক'ম তুমিয়ে কোৱাচোন। আনফালে সীমাক যে ওচৰৰ ল'ৰা এজনে ভাল পায়, সেই কথা লাহে লাহে কিছুমান মানুহেও জানিলে। জনাৰ পাছত ল'ৰাটোৰ মাকৰ আগত লগাই দিয়েগৈ। মাকে শুনি যাৰে তাৰে আগত কয়, সেই মদাহীটোৰ জীয়েকক বোৱাৰী কৰিব নোৱাৰোঁ। আমাৰ সন্মানৰ কথা আছে। সেইখন ঘৰৰ লগত মৃত্যু ৰাখিলে সন্মানহে যাব। দুদিনমানৰ পাছত সীমাৰ কাণত পৰিল কথাবোৰ। এইবাৰো সীমাই মনত দুখ পালে। কথাবোৰ শুনি তাই কি কৰোঁ নকৰোঁ লাগিছিল। কি ক'ব একো ভাষাই নাই। সকলো যেন হেৰাই গৈছিল। তাই বিচনাত পৰি কান্দে। মইতো আগে কাকো ভাল পাওঁ বুলি কোৱা নাই। মইতো তাৰ জীৱনলৈ যোৱা নাই, সিহে মোৰ জীৱনলৈ আহিছিল। তাকতো মই বহুতবাৰ ভাল নাপাওঁ বুলিয়ে কৈছিলোঁ। সিহে জোৰ জবজ ভাল পাওঁ বুলি কৈ আছিল। ইমান ভাল পোৱাৰ পাছতো মোৰো তাৰ প্ৰতি ভাল পোৱা জাগিছিল। শেষত এইবোৰহে হ'লগৈ। আগতেও তেনেকুৱা হৈছিল, এইবাৰো হ'ল। মোৰ চাগে কপালখনে বেয়াও। দুখীয়া ঘৰত জন্ম লৈ ক'তো সুখ নাই। দেউতাই মদ খায়, তাতে আমাৰ কি দুখ? দেউতাৰ ভুলৰ শাস্তি আমি ভুগিবলগীয়া হৈছে। ভালে হ'ল বিয়া হোৱাৰ আগত গম পালোঁ। বিয়াৰ পাছত গম পোৱাহেঁতেন আৰু কষ্টহে পালোঁ হয়। ঘৰৰ মানুহক লৈ কথা শুনাই থাকিল হয় সদায়। সীমাই কেতিয়াবা তাক দেখিলে তললৈ মুখ কৰি দিয়া হ'ল। সি মাতিলেও নামাতে, নুশুনা ভাও ধৰে। সি মনতে ভাবে, কি হ'ল? তাই দেখোন মোক দেখিও নেদেখা ভাও ধৰিছে। আগতে আঁতৰ পৰাই দেখিলেই হাঁহি দেখাইছিল। মইনো তাইক কি জগৰ লগালোঁ? সি ভাবিলে, তাইক মই কাইলৈ লগ পালে ৰখাই হ'লেও সুধিম। নৰখিলে ডাইৰেক্ট ঘৰলৈ যাম, কি হৈছেনো বুলি। পাছদিনা সীমাক লগ পাই সোধে, কিয় মোক ইগন'ৰ কৰি আছা? মোলৈ নোচোৱা, দেখিলেও নেদেখা ভাও ধৰা। কিয়? মই কি কৰিলোঁনো? মোৰ কি ভুল হ'ল? সীমাই কয়, মই একেবাৰে আপোনাক নামাতো আজিৰ পৰা। আপোনাৰ লগত একো সম্পৰ্ক নাই। মোক পাহৰি যাওক। সি কয়, কিয় সীমা? মোৰ কি ভুল হ'ল? তেনেকুৱা কৰিছা যে?
তাই কয়, আপোনাৰ ভালৰ বাবে কৈছোঁ। মই আপোনাৰ যোগ্য নহয়। মই দুখীয়া ঘৰৰ ছোৱালী, তাতে মোৰ দেউতা এজন মদাহী। মোক বিয়া পাতিলে আপোনালোকে মানুহৰ আগত লাজহে পাব। সেইবাবে কৈছোঁ মোক পাহৰি যাওক। সি কয়, মই তোমাকহে ভাল পাওঁ, ঘৰখনৰ কথা মোৰ দৰকাৰ নাই। তোমাকহে বিয়া পাতিম, তোমাৰ দেউতাক নহয়। মোৰ সেইবোৰক লৈ মতলব নাই। তাই কয়, আপুনি এতিয়া কেৱল মোৰ আৰু আপোনাৰ কথাহে ভাবিছে, ঘৰৰ কথা ভবা নাই। ঘৰৰ মানুহে মোক নিলে লাজ পাব, লোকৰ আগত এনেকুৱা ছোৱালীহে পালে বুলি হাঁহিব, পাছত মইহে শুনিবলৈ পাম। সি কয়, চোৱা সীমা, মোৰ ঘৰৰ লগত কথা নাই, মোৰ লগতহে কথা। মই বিয়া পাতিম, ময়ে খুৱাম, বেলেগৰ কথা মই নুশুনো। তাই কয়, মোৰ লগত সুখী হ'ব নোৱাৰিব। মই বুজি পাইছোঁ, পাছত ঘৰৰ কথাই শুনিব লাগিব। মোক পাহৰি যাওক, আজিৰ পৰা আপোনাক মই দাদা বুলিয়ে ভাবিম। পাৰিলে আপুনিও মোক ভণ্টি বুলিয়ে ভাবিব। সি মানি নলয়। তোমাক ভাল পাওঁ, তোমাকেই বিয়া পাতিম, মোৰ শেষ কথা। তাই কয়, আপুনি মোৰ জীৱনৰ পৰা আঁতৰি যাওক, ময়ো চেষ্টা কৰিম। আগতেতো এবাৰ তেনেকুৱা হোৱা অভ্যাস আছেই, পাৰিম দিয়ক বুলি কৈ উভতি যায়। সীমাই ঘৰত আহি বিচনাত বাগৰি কান্দেহি। জীৱনলৈ আহিবই নালাগে কেইদিনমানলৈ বুলি। বাৰে বাৰে কষ্ট পাব লগা হৈছে। কিমান কান্দিম। সীমাক কান্দি থকা দেখি